নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনখিনি ডিছকাছ কৰি আছোঁ আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে আজি হৈছে এইটো পাৰ্ট 6 তেতিয়াহ'লে বলক আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে কুৱেশ্যন নম্বৰ 85 ইয়াতে এটা সিৰিজ দিয়া আছে দেই আৰু এই সিৰিজটোৰ অন্তিমটো কি হ'ব তাকে ইয়াতে সোধা আছে এতিয়া এইটো মই অলপ ডাঙৰ কৰি লিখি লৈছোঁ ঠিক আছে 5, 8, 13, 11, 14 আৰু 19 তাৰ পাছত ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব এতিয়া আপোনালোকে ইয়াতে চাব দেই 5ৰ পৰা 8 লৈ মানে 5ৰ লগত 3 প্লাস কৰিলে 8 হ'ব ঠিক তেনেদৰে 8ৰ লগত প্লাস 5 কৰিলে 13 হ'ব কিন্তু 13ৰ পৰা 2 এটা মাইনাস কৰিলে কি হ'ব 11 হ'ব আকৌ আপোনালোকে চাব পাৰিব 11ৰ লগত 3 এটা প্লাস কৰিলে 14 হ'ব আকৌ 14ৰ লগত যদি 5 এটা প্লাস কৰে তেতিয়াহ'লে 19 হ'ব তেতিয়াহ'লে আপোনালোকে প্যাটাৰ্নটো এতিয়া ধৰিব পাৰিছেনে যে এনেকৈ আৰম্ভ হয় -2 + 3 + 5 তেতিয়াহ'লে নেক্সটটো কি হ'ব পাৰে নেক্সটটো হ'ব পাৰে -2 গতিকে 19ৰ পৰা -2 কৰিলে কিমান হ'ব 17 গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব 17 ঠিক আছে এতিয়া আহিছো মই কোৱেশ্চন নম্বৰ 86 লৈ ইয়াতো আমি ধুনিয়াকৈ সিৰিজটো লিখি লম ডাঙৰকৈ প্ৰথমে দি আছে 6 15 13 17 26 আৰু তাৰ পিছতো কি হ'ব ইয়াতে আপোনালোকে চাব দেই 6ৰ লগত +9 কৰিলে কিমান হ'ব 15 হ'ব তাৰ পৰা 15ৰ পৰা -2 কৰিলে কি হ'ব 13 হ'ব তাৰ পাছত আপুনি আকৌ চাব পাৰিব 13ৰ লগত যদি আমি +4 কৰো কিমান হ'ব 17 হ'ব তাৰ পিছত আকৌ আপুনি চাব পাৰিব 17ৰ লগত +9 কৰিলে কি হ'ব 26 হ'ব এতিয়া আপুনি প্যাটাৰ্নটো ধৰিব পাৰিছেনে এতিয়া আপুনি চাব পাৰিব এই 26ৰ লগত যদি আপুনি 2 এটা কি কৰিব পাৰে মাইনাস কৰিব লাগিব 2 এটা মাইনাস কৰিলে কি হ'ব 24 ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে ক'ত আছে এইটো অপচন ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 87 এটো মই আপোনালোকক নকওঁ এটো আপোনালোকে নিজে ভাবি ক'ব ইয়াৰ শুদ্ধ উত্তৰটো কি কমেন্ট সেকশনত ঠিক আছে এতিয়া আহিছো মই কোৱেশ্চন নম্বৰ 88 লৈ ইয়াতে মই সিৰিজটো ডাঙৰ কৰি লিখি লম প্ৰথমে দিয়া আছে 100 তাৰ পাছত দিছে 107 তাৰ পাছত আছে 207 তাৰ পিছত আছে 214 তাৰ পাছত দি আছে 421 তাৰ পাছত দি আছে 428 আৰু আমাক লাগে তাৰ পিছৰটো ইয়াতে এটা বস্তু আপোনাৰ ফলো হৈ আছে হেতু আপোনালোকে মন কৰিব ইয়াতে এখৰ লগত যদি আমি 100 ৰ লগত কি কৰো 7 এটা প্লাস কৰো ঠিক আছে 7 টা প্লাস কৰিলে কিমান হ'ল 107 ঠিক আছে এটো আমি 107 পিছৰ সংখ্যাটো পাই গলো তাৰ পাছত কৈছে কি এই এখৰ লগত ঠিক আছে এখৰ লগত 2 এটা মাল্টিপ্লাই কৰিছে এখৰ লগত 2 এটা মাল্টিপ্লাই কৰিলে কিমান হ'ল 200 হ'ল আৰু 200ৰ লগত কি কৰিছে 7 এটা আকৌ প্লাস কৰি দিছে তেতিয়া কিমান হ'ল 207 এটো 207 আমি পাই গলো নে মানে ইয়াত কি ফলো হৈছে প্ৰথমে 7 এটা প্লাস কৰিছে আৰু তাৰ পাছত কি কৰিছে তাৰ পাছত আকৌ সেই সংখ্যাটোক 2 এটাই মাল্টিপ্লাই কৰি আকৌ +7 কৰি দিছে ঠিক আছে ঠিক তেনেদৰে আপোনাৰ 207ক চাব পাৰিব 207ৰ লগত যেতিয়া 7 টা প্লাস কৰে 7 টা প্লাস কৰিলে কিমান হ'ল 214 তাৰ পাছত কি কৰিছে 207ক আকৌ 2 এটা মাল্টিপ্লাই কৰিলে 2 এটা মাল্টিপ্লাই কৰিলে কিমান হ'ল 414 লগত যেতিয়া আকৌ 7 এটা প্লাস কৰিব 421 হ'ল ঠিক আছে ঠিক তেনেদৰে 421ৰ লগত যেতিয়া 7 এটা প্লাস কৰিলে কিমান হ'ল 428 আকৌ 421ক যেতিয়া 2 এটা মাল্টিপ্লাই কৰি আপোনাৰ 7 এটা প্লাস কৰি দিয়া হ'ব তেতিয়া আপোনাৰ কিমান হ'ব 849 ইয়াতে ক'ত আছে অপচন ডি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 89 ইয়াতো এটা সিৰিজ দিয়া আছে লাষ্টৰটো আমি বিচাৰি উলিয়াব লাগে ঠিক আছে ইয়াতে দিয়া আছে আমি কেনেকৈ দিয়া আছে চাব পাৰিব 200 পৰা 250 লৈ
কিমান ডিষ্টেঞ্চ আছে +50 ঠিক আছে আকৌ 250 পৰা 220 লৈ কিমান হ'ল এটো হ'ল -30 আকৌ 220 পৰা 270 লৈ কিমান হ'ল +50 আকৌ 270 পৰা 240 লৈ কিমান হ'ল এটা আপোনালোকে চাব পাৰিব -30 -30 হ'ল নে তাৰ পিছত কি হ'ব তেতিয়াহলে 240 লগত কি হ'ব প্লাস কি হ'ব +50 তেতিয়াহলে 240 +50 কিমান হ'ব 290 আছে নে অপচন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছো মই কোৱেশ্চন নম্বৰ 90 লৈ ইয়াতে মই সিৰিজটো অলপ ডাঙৰকৈ লিখি লম প্ৰথমে দিয়া আছে 45 তাৰ পাছত আছে 51 তাৰ পাছত আছে 57 তাৰ পাছত আছে 53 তাৰ পাছত আছে আপোনাৰ 59 তাৰ পাছত আছে 65 আমাক নেক্সটটো লাগে ঠিক আছে ইয়াতে চাব পাৰিব 45 ৰ পৰা 51 লৈকে আপোনাৰ হৈ আছে +6 ঠিক তেনেদৰে 51 ৰ পৰা 57 লৈ হৈ আছে +6 তাৰ পাছত আপুনি চাব পাৰিব 57 ৰ পৰা 53 লৈ হৈছে -4 আকৌ 53 ৰ পৰা 59 লৈ হৈ আছে আপোনাৰ +6 ঠিক তেনেদৰে 59 ৰ পৰা 65 লৈকে হৈছে +6 এটা প্যাটাৰ্নটো ধৰিব পাৰিলে নে +6 +6 -4 +6 +6 তেলে নেক্সটটো কি হ'ব -4 তেতিয়ালে 65 - 4 কিমান হ'ব 61 তেতিয়াহলে ইয়াতে শুদ্ধ উত্তৰটো কিমান হ'ব 61 অপচন এ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছো মই কোৱেশ্চন নম্বৰ 91 লৈ ইয়াতে সুধিছে ফাইন্ড দা নাম্বাৰ অফ ডিভিজাৰ্স অফ 1420 ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব দেই ফৰ্মুলাটো হৈছে n is equal to p1 to the power a1 p2 to the power a2 up to pn to the power a k এটো ফৰ্মুলা আমি ইউজ কৰিব লাগিব ঠিক আছে আমি প্ৰথমে কি কৰিব লাগিব 1420 ইয়াক আমি ভাঙি ল'ব লাগিব ঠিক আছে আৰু আমি ইয়াক কেনেকৈ ভাঙিম প্ৰথমে আমি 2 এ ইয়াক হৰণ কৰিম এপিনে 7 ভাগ হ'ল এপিনে 10 হ'ল তাৰ পাছত আকৌ আমি 2 এ যাব 2 এ এপিনে 3 হ'ল 5 আকৌ 5 এ যাব 5 এ কিমান যাব 7 1 গতিকে আমি কেনেকৈ লিখিব পাৰো 1420 কেনেকৈ লিখিব পাৰো 2 যেহেতু ইয়াতে দুটা আছে দেই 2 দুটা আছে কাৰণে 2 স্কয়াৰ আমি লিখিব পাৰো ঠিক আছে তাৰ পাছত ইনটু 5 যেহেতু এটা আছে আমি এনেকৈ লিখিব পাৰো 1 তাৰ পাছত আপোনাৰ 71 যেহেতু এটা আছে আমি এনেকৈ লিখিব পাৰো এতিয়া ইয়াতে আপোনালোকে মন কৰিব ইয়াতে 2 টো হৈছে p1 দেই ইয়াতে যেটো ফৰ্মুলা দেখিছে যে p1 এই 2 টোক p1 হিচাপে আপুনি ধৰিব পাৰে আৰু ওপৰৰ যেটো পাৱাৰটোক আপুনি a1 বুলি ধৰিব লাগিব ঠিক তেনেদৰে আপোনাৰ ইয়াতে 5 টো হ'ব p2 আৰু 5 ৰ ওপৰত যেটো পাৱাৰ যেটো 1 আছে হেতু হ'ব কি হ'ব আপোনাৰ a2 ঠিক তেনেদৰে 71 টো হ'ব pn তেতিয়া হলে এইটো ফৰ্মুলা যেতিয়া আপোনাৰ এনেকৈ থাকে তেতিয়া হলে তাতে আমি কেনেকৈ কৰিব পাৰো টোটাল নাম্বাৰ অফ যেটো ফেক্টৰ হেতু আমি লিখিব পাৰো ওপৰৰ যেটো a1 টো ইয়াত কি হৈছে 2 তেতিয়া হলে 2 + 1 ঠিক আছে তাৰ পৰা আমি লিখিব লাগিব a2 ত কি আছে 1 + 1 তাৰ পাছত a3 ত কি আছে আপোনাৰ 1 আছে ঠিক আছে 1 + 1 গতিকে এইকেইটা কি হ'ব 3 * 2 * 2 is equal to 12 ইয়াতে শুদ্ধ উত্তৰ হ'ব এটা আপোনালোকে বুজি পালে নে মোক কমেন্ট সেকশনত জনাব ঠিক আছে এতিয়া আহিছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে two successive discount of 10% and 20% are equivalent to a single discount of okay ইয়াতে successive discountৰ কথা ইয়াতে সুধিছে ইয়াতে এটা ফৰ্মুলা আছে দেই সেই ফৰ্মুলাটো আপোনালোকে সদায় মন কৰিব যদি successive discount দিয়ে
তেতিয়াহ'লে আপোনালোকে সদায় কি কৰিব প্ৰথম যিটো ডিছকাউণ্ট দিয়া থাকে প্ৰথম কিমান দিছিলে 10% তাৰপৰা দিছে 20%, প্ৰথমে আপুনি কি কৰিব প্ৰথম দিয়া ডিছকাউণ্টটো লিখিব, তাৰপিছত কৰিব প্লাছ তাৰ পিছৰ ডিছকাউণ্টটো প্ৰথমে দিছিলে 10% ডিছকাউণ্ট তাৰপৰা দিছিলে 20%, দুইটা লিখিব ঠিক আছে। তাৰপৰা মাইনাছ দিব, মাইনাছ দি কি কৰিব দুইটা ডিছকাউণ্ট মাল্টিপ্লাই কৰি দিব ঠিক আছে, দুইটা ডিছকাউণ্ট মাল্টিপ্লাই কৰি 100 ডিভাইড কৰি দিব ঠিক আছে। এতিয়া ইয়াৰ শূন্য এটা কাট গ'ল, ইয়াৰ শূন্য এটা কাট গ'ল, তেতিয়াহ'লে কি হ'ব ইয়াতে কি থাকিলেগৈ 10 + 20 কিমান হ'ল 30, তাৰপৰা এইটো মাইনাছটো মাইনাছ ভাগে নামি আহিলে, তাৰপৰা 1 × 2 কি হ'ল 2, গতিকে 30 - 2 কিমান হ'ব 28, গতিকে ইয়াতে 28 শুদ্ধ উত্তৰ। 28 আছেনে? য়েছ 28%। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 93 ইয়াতে সুধিছে ৰমেশ ব্ৰট বানানাছ এট হাফ এ ডজন for a rupee, how many for a rupee he should sell to gain profit 20%? এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব, আপোনালোকে নিজেও এটা দুটা কৰি চাব, কৰি চালে আপোনাৰ কনফিডেন্সটো আহিব ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 94লৈ। 1200 চলজাৰ্ছৰ কাৰণে ফুডৰ ব্যৱস্থা আছিল 60 দিনৰ কাৰণে দেই, কিন্তু 15 দিনৰ পিছত 200জন চলজাৰ কি হ'ল আঁতৰি গ'ল, তেতিয়াহ'লে ৰিমেইনিং যিখিনি ফুড থাকি গ'ল, যিমানখিনি ফুড থাকি গ'ল সেইখিনি মানে কিমান দিন যাব সেইটো ইয়াতে সুধিছে ঠিক আছে। ইয়াতে যিহেতু 15 দিনৰ পিছত কিমানজন আঁতৰি গ'ল 200জন চলজাৰ আঁতৰি গ'ল, তেতিয়াহ'লে ৰিমেইনিং ফুড ইউনিট হ'ব ৰিমেইনিং ফুড ইউনিট হ'ব আপোনাৰ 1200 × 45, যেহেতু টোটেল ডেইজ আছিলে 60 ডেইজ, যেহেতু 15 দিন অলৰেডি গুচি গ'ল, গতিকে 60 পৰা 15 গ'লে কিমান হ'ব 45, গতিকে টোটেল যিহেতু চলজাৰ আছিলে 1200, গতিকে 1200 × 45 আমি কৰিব লাগিব, তেতিয়া আমি পাম টোটেল ৰিমেইনিং ফুড ইউনিটটো দেই, তেতিয়াহ'লে টোটেল ৰিমেইনিং ফুড ইউনিটটো হ'ব 45,000, এই দুটা মাল্টিপ্লাই কৰিলে ইমান হ'ব, ইমান ফুড ইউনিট আমি পালোঁ ঠিক আছে। তাৰ পাছত এতিয়া কথাটো হ'ল কি, যিহেতু 200 চলজাৰ 15 দিনৰ পিছত এৰি গুচি গ'ল, তেতিয়াহ'লে টোটেল চলজাৰৰ সংখ্যা এতিয়া কিমান হ'ল 1000, তেতিয়াহ'লে আমি কি কৰিব লাগিব, এই যি 54,000ক আমি কি কৰিব লাগিব ৰিমেইনিং চলজাৰখিনি, আমাৰ যিখিনি চলজাৰ থাকি গ'ল 1000 চলজাৰ থাকি গ'ল ন, মানে 1200 পৰা 200 গুচি গ'ল, ডিভাইড কৰি দিব লাগিব, তেতিয়া কি হ'ল তলৰ 0 ওপৰ 0 কাট গ'ল, থাকিলে কিমান 54, গতিকে 54 ডেইজ ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে। এতিয়া ইয়াতে আছেনে 54? য়েছ 54, অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে। গতিকে আজিলৈ ইমানেই আৰু, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ যদি কোনোবাই এক্সামৰ কাৰণে চাই আছে তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ লগতো এটা শ্বেয়াৰ কৰি দিব, আৰু যাতে ইয়াৰ পিছৰ পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে মই এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই দিওঁ, এই যি গুৱাহাটী হাইকোৰ্টৰ যি JEE এক্সাম, ইয়াতে ইণ্ডিয়ান পলিটিৰ যথেষ্ট কুৱেশ্যন অহা দেখা পোৱা যায়, গতিকে আপোনালোকে যদি ইণ্ডিয়ান পলিটিৰ ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ইউটিউব চেনেলটোতে গৈ আপোনালোকে ইণ্ডিয়ান পলিটি ক্লাছ কৰিব পাৰে। মই 12টা ধুনীয়াকৈ আপলোড কৰা হৈ আছে, খুব বেছি আপোনাৰ 3.5 ঘণ্টা সময় যাব, 3.5 ঘণ্টাত আপোনাৰ পলিটি সুন্দৰকৈ আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব, গতিকে আপোনালোকে সেই পাৰ্টকেইটা আপোনালোকে চাব পাৰিব। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।